জুবিন গাৰ্গে আমাৰ শিপাঝাৰত বহুত গীত গাই গৈছে। আমাৰ এই পাথৰিঘাট আৰু তাৰপৰা দেওমনৈ, আমাৰ শিপাঝাৰ এইবিলাকত গীত গাই গৈছে। আৰু যিকেইটা ডাঙৰ ডাঙৰ অনুষ্ঠান হৈছে আমাৰ শিপাঝাৰতে হৈছে। আৰু কোনো কাৰণত অপমানিত বা গাই গণ্ডগোল একো হোৱা নাছিল। তাৰ ফলত জুবিনে মোক নিজে লাগ পাই মই জুবিনক গানৰ সুৰ দিছিলোঁ। মোক কৈছিল, দাদা আপুনি সুকনানী ওজাপালি মোক কেইটামান সুৰ দিব লাগিব। মই দিলোঁ, শিৱৰ সুৰ দিলোঁ আৰু বেউলাৰ সুৰ দিলোঁ। দি জুবিনে মোক মানে হেৰিলৈ মাতিলে, টঙলা ফেষ্টিভেললৈ মাতি মোক জুবিনে বহুত সন্মান দিছে। কাৰণ তাৰ পৰা জুবিনে কৈছে মোক দাদাই ফোন নকৰিব, মই ফোন কৰিম। এইবুলি 6 মাহ পাছত জুবিনৰ বাসভৱনলৈ মোক মাতিলে, 4জনী ছোৱালী লৈ। তাতে এই ঘৰৰ ভিতৰতে নৃত্যটো দি জুবিনে কিতাপ এখন উন্মোচন কৰি মোক বহুত সন্মানে এই জুবিনে পঠিয়াই দিছিল। মোক এস্কৰ্ট দি লৈ গৈছিল জুবিনে। আৰু এই জুবিনৰ শ্ৰদ্ধাঞ্জলি গোটেই অসমত হৈছে। আমাৰ শ্ৰদ্ধাঞ্জলিটো ৰাইজৰ কাৰণত বন্ধ ৰখাত আমাৰ গোটেই ৰাইজ মানে বহুত মানে দুখ। আৰু মই বাৰে বাৰে আপোনালোকক মই আশীৰ্বাদ কৰিছোঁ, প্ৰণাম জনাইছোঁ, যাতে এইটো খোলা দিলে ভাল পাম আৰু ৰাইজে ভাল পাব, ৰাইজে আশীৰ্বাদ দিব আপোনালোকক। আমাৰ এই 24 তাৰিখে যিটো অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া আছিলে, তাত যিটো গীত আমি সমচৰে গোৱা কথা আছিলে, প্ৰায় 10,000 অনুৰাগী একেলগে, সেই গীতটিত আমি অকণমান বেলেগ ধৰণে আমি চিন্তা কৰিছিলোঁ। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ 4টা গান, যিটো মায়াবিনী গান আছে, তাৰ লগতে আন 3টি তেখেতৰ কালজয়ী গান। আৰু আৰম্ভণিতে আমাৰ যিহেতু দৰঙত আমাৰ শিপাঝাৰৰ এটা দৰঙী কলা কৃষ্টিৰ আমাৰ এটা বিশেষ সুনাম আছে, বা আমাৰ পদ্মশ্ৰী দুন ভূঞাদেৱ আছে। গতিকে আমি আৰম্ভণিতে এটা মংগলাচৰণেৰে আৰম্ভ কৰিছিলোঁ। আৰু তাত আমাৰ পদ্মশ্ৰী দুন ভূঞাদেৱে তাত কণ্ঠদান কৰিছে। আমাৰ ট্ৰেকটোতো তেখেতে গাইছে। আৰু সিদিনাখন তেখেতৰ যিটো চিৰপৰিচিত যিটো মুদ্ৰা আছে, মংগলাচৰণৰ লগত যিটো মুদ্ৰা তেখেতে মহামহিম ৰাষ্ট্ৰপতিৰ সন্মুখতো তেখেতে প্ৰদৰ্শন কৰিছিলে, সেই মুদ্ৰাটোৰে আৰম্ভ কৰা কথা আছিলে। আৰু এই গীতটিৰ লগত যথেষ্ট মানে কথা জড়িত হৈ আছে। এই গীতটি যেতিয়া আমি পৰিৱেশন কৰিম, তাত তেখেতৰ লগে লগে গোটেই 10,000 শিল্পীয়ে বা অনুৰাগীয়ে একেলগে নমস্কাৰটো কেনেকৈ দিব, সেয়াও আমি প্ৰেক্টিছ কৰিছিলোঁ। নমস্কাৰটো দিয়াৰ পৰা সামৰণিত কেনেকৈ আকৌ নমস্কাৰটো দিব, লগতে গোটেই ফিল্ডখন আমি এটা ডিজাইন কৰি পেলাই আমি সজাইছিলোঁ। মাজত আমি অকণমান খালী ঠাই ৰাখি তাতে আমাৰ শিল্পীসকলৰ দ্বাৰা তাত এটা আমাৰ জুবিন গাৰ্গদেৱৰ নামটো লিখাৰো আমি ব্যৱস্থা কৰিছিলোঁ। আৰু গোটেই ফিল্ডখন খুব ধুনীয়াকৈ মানে আমি সজাইছিলোঁ। আৰু একদম আৰম্ভণিতে মই ক'ব বিচাৰোঁ যে আমাৰ মনত যেতিয়া এই চিন্তাটো আহিল প্ৰথম, যে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিম, তেতিয়া অক্টোবৰ মাহৰ 9 তাৰিখে, মোৰ এতিয়াও মনত আছে, অক্টোবৰ মাহৰ 9 তাৰিখে মই গ্ৰুপ এটা খুলিছিলোঁ প্ৰথমতে, মায়াবিনী বুলি পেলাই। তাৰপিছত আমি প্ৰথমতে কেইগৰাকীমান শিল্পী মই গ্ৰুপত এড কৰিলোঁ। লাহে লাহে বাঢ়ি গৈ থাকিলে। আৰু এই অনুষ্ঠানটোৱে ৰাইজৰ সঁহাৰি পাই এটা ডাঙৰ মানে এটা সকলোৰে এটা খুব ভাল লগা অনুষ্ঠানলৈ এটা পৰিৱৰ্তিত হ'বলৈ গৈ আছিলে। গতিকে আমি আশা কৰিছোঁ যাতে আমি আকৌ অনুমতি পাওঁ, আৰু অনুমতি পালে যাতে এই গোটেই ৰাইজে যিমান আশা কৰি আছে যে অনুষ্ঠানটো হ'ব লাগে বুলি, আকৌ সেই অনুষ্ঠানটো যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে মই আশা কৰিছোঁ।